हेलो फ्रेंड्स प्रतिदिনৰ নিচিনা আজি আপোনালোকৰ মাজত আৰু এখন নতুন গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিলো। যদিহে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন পোৱা নাই তেনেহ'লে আপোনালোকে অনলাইন জৰিয়তে কেনেকৈ নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব আজি আমি এইটো ভিডিঅ'ত আপোনালোকক স্টেপ বাই স্টেপ দেখাই দিম। তাৰ আগতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি জাষ্ট আপোনালোকে সাৰ্চ কৰি দিব লাগিব rtcs.assam.gov.in বুলি জাষ্ট আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এখন নতুন পেজ ওপেন হৈ যাব। জাষ্ট ইয়াতে অলপ ওয়েট কৰিব, লোডিং হৈ আছে পেজখন। চাব আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ পেজ হোৱাৰ পিছত জাষ্ট আপোনালোকে এখন প্ৰথমতে ডেস্কটপ সাইডত কৰি ল'ব। ডেস্কটপ সাইডত কৰাৰ কাৰণে চাব ওপৰত থ্ৰী ডটত ক্লিক কৰি আপোনালোকে চাব ইয়াতে ডেস্কটপ সাইডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ পেজ আহি যাব। জাষ্ট আপোনালোকে স্ক্ৰল ডাউন কৰি প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰিছে তেনেহ'লে চাব ইয়াতে লগইনত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব। সো তেনেকুৱা ধৰণে আহক আপোনালোকে ৰেজিষ্টাৰ কেনেকৈ কৰিব জাষ্ট আপোনালোকক থুলমূল এটা দেখাই দিওঁ। তাৰ কাৰণে চাব ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে অলপমান লোডিং লোৱাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ পেজ আহি যাব। জাষ্ট ইয়াতে আপোনালোকে অলপমান ওয়েট কৰিব। সো ফ্ৰেণ্ডছ চাবিছে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ পেজ হোৱাৰ পিছত ইয়াতে আপোনালোকৰ ফুল নেমখন প্ৰথমতে এণ্টাৰ কৰি দিব। তাৰপিছত এই সব আপোনালোকৰ ইমেইল আইডিখন দিব। তাৰপিছত আপোনালোকে এখন মোবাইল নম্বৰ দিব। দিয়াৰ পিছত চাব এখন আপোনালোকৰ পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ড কেনেকুৱা ধৰণৰ দিব চাবি ইয়াতে অলৰেডি আপোনালোক শ্ব' এটা দেখুৱাই দিয়েছে abcd@123 জাষ্ট এনেকুৱা ধৰণৰ দি ইয়াৰ পৰা আপোনালোকৰ ষ্টেটখন সিলেক্ট কৰি ল'ব। জাষ্ট ইয়াতে চাব মোৰ আসাম সিলেক্ট কৰি লোৱাৰ পিছত চাবি ইয়াতে এখন কেপচা আছে। কেপচাখন জাষ্ট ইয়াতে দি চাব সাবমিট দি আপোনালোকৰ পাছৱৰ্ডখন ক্ৰেডিট কৰি ল'ব। ক্ৰেডিট কৰি লোৱাৰ পিছত জাষ্ট চাব এতিয়া আপোনালোকে হোমত যাব। হোমত যোৱাৰ পিছত জাষ্ট আপোনালোকে চাবি ইয়াতে লগইন আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱাকৈ এখন পেজ আহি যাব। ইয়াতে অলপমান লোডিং লৈ আছে, ইয়াতে অলপমান আপোনালোকে ওয়েট কৰিব। চাব এতিয়া আপোনালোকৰ এইখন এনেকুৱাকৈ আহি যাব। জাষ্ট আপোনালোকে চাবি ইয়াতে লগইন আইডি ইয়াতে আপোনালোকৰ ইমেইল আইডিখন দিব। তাৰপিছত আপোনালোকে যিখন পাছৱৰ্ড বনাইছে সেইখন পাছৱৰ্ড ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত জাষ্ট ইয়াতে চাব কেপচা এখন কেপচা ইয়াতে দি জাষ্ট চাব লগইনত ক্লিক কৰি দিব। প্ৰথমতে ওয়েট কৰি মই এখন ফিল কৰি আছোঁ। সো ফ্ৰেণ্ডছ চাবছো মই ইয়াতে অলৰেডি মোৰ ইমেইল আইডিখন পাছৱৰ্ডখন সকলোখিনি ইয়াতে ফিল কৰি দি জাষ্ট ইয়াত চাব কেপচাখন দি জাষ্ট চাব ইয়াতে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পপআপ আহি যাব। জাষ্ট আপোনালোকে চাবি ইয়াতে এটা ক্ৰছ চিন জাষ্ট আপোনালোকে ক্ৰছত ক্লিক কৰি দিব। ক্ৰছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা হৈ আহি যাব। জাষ্ট আপোনালোকে ইয়াতে চাব ইয়াতে আপোনালোকৰ নামখন এনেকুৱা ধৰণৰ শ্ব' হৈ যাব। চাবি ইয়াতে অলৰেডি মোৰ নামখন শ্ব' হৈ গৈছে। জাষ্ট আপোনালোকে ইয়াতে চাব এপ্লাই ফৰ ছাৰ্ভিচ আপোনালোকে এপ্লাই ফৰ ছাৰ্ভিচত ক্লিক কৰিব। এপ্লাই ফৰ ছাৰ্ভিচত ক্লিক কৰি দিয়াৰ লগে লগে চাবি ইয়াতে ভিউ অল এভেইলেবল ছাৰ্ভিচ ইয়াতে ক্লিক কৰি দিব। ভিউ অল এভেইলেবল ছাৰ্ভিচত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত আৰু এখন পেজ ওপেন হৈ যাব। জাষ্ট ইয়াতে আপোনালোকে অলপমান ওয়েট কৰিব। চাব ওয়েট কৰিব ইয়াতে পেজখন লোডিং হৈ আছে। জাষ্ট এনেকুৱা ধৰণৰ আহি যাব। আপোনালোকে যদি নতুনকৈ ৰেজিষ্টাৰ কৰে তেনেহ'লে আপোনালোকে চাবি ইয়াতে ফোন নম্বৰ আপোনালোকে প্ৰথমতে ফোন নম্বৰত ক্লিক কৰি দিব। ফোন নম্বৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে অলপ সময় ওয়েট কৰিব। চাব ইয়াতে ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই কেনেকৈ কৰিব তাৰ কাৰণে মই ভিডিঅ' বনাই ৰাখিছোঁ। মই ডিছক্ৰিপশ্যনত যাই আপোনালোকে ভিডিঅ'খন চাব পাৰিব। তাৰপিছত যদি আপোনালোকে ৰিনিউ কৰিব লাগে সো তেনেকৈ কেনেকৈ কৰিব তাৰ কাৰণে মই ভিডিঅ' বনাই দিছোঁ। সো চাবি ইয়াতে ৰিনিউ কেনেকৈ কৰিব সেইখন আপোনালোকে কৰিব পাৰিব। সো অলৰেডি মোৰ চেনেলত ভিডিঅ'খন আপলোড কৰা আছে, মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম। সো সেইখন লিংকৰ পৰা আপোনালোকে কৰিব পাৰিব। এতিয়া আহক আপোনালোকে নতুনকৈ কেনেকৈ ৰেজিষ্টাৰ কৰিব। নতুনকৈ ৰেজিষ্টাৰ কৰাৰ কাৰণে ইয়াতে চাব আপোনালোকৰ 5 নম্বৰ পেজখনত যাব লাগিব। সো ইয়াত কৰিব মই ইয়াতে 5 নম্বৰত ক্লিক কৰি দি আছোঁ। 5 নম্বৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে নতুনকৈ এপ্লাই কৰাৰ কাৰণে আপোনালোকে ইয়াতে চাব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ মেইন পেজখন ওপেন হৈ যাব। জাষ্ট ইয়াতে আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহিছে। আপোনালোকে দেখিব আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহিব। সো ফ্ৰেণ্ডছ ভিডিঅ'খন ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, যদিহে আপোনালোকে মোৰ এই চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি থাকে তেনেহ'লে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি তাৰ লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিয়নো আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ' আমি প্ৰতিদিন লৈ আহোঁ। বলক এতিয়া মূল কথালৈ আলোচনা কৰোঁ। জাষ্ট আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাব গাইডলাইন কেইটামান আছে। আপোনালোকে গাইডলাইন কেইটা ভালদৰে পঢ়ি ল'ব। ইয়াতে কি ডকুমেণ্টছ লাগিব সকলোখিনি ইয়াতে দিয়া আছে। তাৰপিছত স্ক্ৰল ডাউন কৰি আহক আমি দেখাই দিওঁ আপোনালোকে কেনেকৈ ফিল কৰিব। ইয়াতে চাব এপ্লিকেশ্যন নেম যি এপ্লাই কৰিছে তাৰ নেমখন ইয়াতে এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত জাষ্ট ইয়াতে চাব জেণ্ডাৰ আপোনালোকে যদি পুৰুষ হয় তেনেক্ষেত্ৰত মেল দি দিব, আৰু যদি মহিলা হয় তেনেক্ষেত্ৰত ফিমেল দি দিব, আৰু যদি আদাৰ হয় আদাৰ দি দিব। দিয়াৰ পিছত চাব ইয়াতে আপোনালোকৰ এখন মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত ইয়াতে এখন ইমেইল আইডি দিব। জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে দেখাব আপোনালোকৰ ফাদাৰ্ছ নেম আপোনালোকৰ ফাদাৰ্ছ নেমখন ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে দেখাব এপ্লিকেশ্যন নেম আকৌ এপ্লিকেশ্যন নেমখন এণ্টাৰ কৰি দি ইয়াতে চাব পাছপোৰ্ট সাইজ ফটো আপোনালোকৰ এখন ফটো ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত চাবি ইয়াতে আপোনালোকৰ জেণ্ডাৰখন আকৌ চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত চাবি ইয়াতে ডেট অফ বাৰ্থ ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থখন
দিব লাগিব। দিয়াৰ পিছত জাষ্ট ইয়াতে চাব কাষ্ট, আপোনালোকৰ কাষ্টখন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাব ইয়াতে আপোনালোকৰ জেনেৰেল OBC সকলোকেইটা আছে। আপোনালোকে ইয়াতে চাব মই জেনেৰেলখন চিলেক্ট কৰি ল'লোঁ। আপোনালোকৰ যিকোনো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট ইয়াতে চাব গাৰ্জেন নেম অথবা ফাদাৰ্ছ নেম যদি থাকে তেনেক্ষেত্ৰত গাৰ্জেন দি দিব, আৰু যদি নাই তেনেক্ষেত্ৰত ফাদাৰ্ছ নেমখন এণ্টাৰ কৰি দিব। দিয়াৰ পিছত জাষ্ট স্কুল ডাউন কৰি ইয়াতে মাদাৰ নেমখন দিব, হাজবেণ্ড নেমখন দিব। যদি আপোনালোকৰ মাদাৰ্ছ আছে তেনেক্ষেত্ৰত দি দিব, আৰু যদি হাজবেণ্ড নাথাকে তেনেক্ষেত্ৰত আপোনালোকে দিব নালাগে। চাব ইয়াতে ষ্টাৰ মাৰ্ক নাই, আৰু যদি আপোনালোকৰ মাদাৰ্ছখন এইটো কমপ্লিটলি কম্পালচাৰি সেইটো দিবই লাগিব। তাৰপিছত স্কুল ডাউন কৰি চাব ইয়াতে ইকনমিকেলি উইক ছেকশ্যন যদি হয় তেনেক্ষেত্ৰত এছত ক্লিক কৰি দিব, আৰু যদি নাই তেনেক্ষেত্ৰত নোট ক্লিক কৰি দিব। জাষ্ট স্কুল ডাউন কৰি ইয়াতে চাব আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, আপোনালোকৰ এখন কণ্টেক্ট নাম্বাৰ ইয়াতে এণ্টাৰ কৰি দিব লাগিব। দিয়াৰ পিছত চাব ইয়াতে আপোনালোকৰ এখন ইমেইল আইডি দিব লাগিব। তাৰপিছত চাব ইয়াতে মেৰিড ষ্টেটাছ, যদি আপোনালোকে বিবাহ কৰিছে তেনেক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব মেৰিড বুলি দি দিব, আৰু যদি ছিংগল আছে তেনেক্ষেত্ৰত ছিংগলত ক্লিক কৰি দিব। দিয়াৰ পিছত জাষ্ট স্কুল ডাউন কৰি চাব ইয়াতে ৰিলিজনছ, আপোনালোকৰ ৰিলিজনখন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে হিন্দু, মুছলিম, জৈন, যোনটো হয় আপোনালোকে শিখ, যিটো হয় আপোনালোকে চিলেক্ট কৰি দিব। মই ইয়াতে ইছলামখন চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট ইয়াতে চাব অকুপেশ্যন, আপুনি জাষ্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কোনটো কাম কৰে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই ষ্টুডেণ্ট, তাৰ কাৰণে মই এখন চিলেক্ট কৰি লৈছোঁ। আপোনালোকে যিটো হয় আপোনালোকে চিলেক্ট কৰি ল'ব। জাষ্ট চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে স্ক্ৰল কৰি ইয়াতে চাব পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, ইয়াতে আপোনালোকৰ আইডেণ্টিফিকেশ্যন মাৰ্কখন দিব লাগিব। দিয়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি এতিয়া চাব আপোনালোকৰ ফিজিকেলি, আপোনালোকৰ ফিজিকেলি কিবা কিবি ইয়াতে আপোনালোকৰ ফিল কৰি লৈ চাব ইয়াতে হায়েষ্ট আপোনালোকৰ উচ্চতা, তাৰপিছত আপোনালোকৰ কেজি বয়স অথবা আপোনালোকৰ কেজি কিমান হ'ব, সেইটো আপোনালোকে দি দিব, ওজন কিমান। তাৰপিছত ইয়াতে চাব আইচ, আপোনালোকৰ চকুখন কেনেকুৱা ধৰণৰ বিৱৰণটো ইয়াতে দিব লাগিব। তাৰপিছত চাব ইয়াতে আপোনালোকৰ NC কিমান ইঞ্চি হয় সেইটো দি দিব। দিয়াৰ পিছত চাব ইয়াতে আৰ ইউ ডিফিকাল্টি, আপোনালোকৰ যদি কোনো ধৰণৰ ইয়াতে ফিজিকেলি কিবা ধৰণৰ প্ৰব্লেম থাকে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে ইয়েছত ক্লিক কৰি দিব, আৰু যদি নাই তেনেক্ষেত্ৰত নোট ৰাখি দিব। জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব হাইয়েষ্ট এডুকেশ্যনেল লেভেল, আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে কোনটো পাছ কৰিছে সেইটো আপোনালোকে চিলেক্ট কৰি চাব। ইয়াতে 9 পাছ, 10 পাছ, 12 পাছ, মই 12 পাছখন চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত চাব ইয়াতে হায়েষ্ট এক্সাম পাছ ৰেট, জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াতে মই 12 কমাৰ্চ দি দিলোঁ। আপোনালোকে যিটো হয় আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট ইয়াতে চাব আপোনালোকৰ মাৰ্কছখিনি ইয়াতে আপোনালোকৰ এণ্টাৰ কৰি দিব লাগিব। চাব ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব ইয়াতে 12 পাছ মই ইয়াতে দি দিছোঁ। দিয়াৰ পিছত চাব ইয়াতে ক্লাছ ডিভিজন, আপোনালোকে কোনটো ডিভিজন পাইছে সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত জাষ্ট ইয়াতে চাব আপোনালোকৰ আৰু কেইটা অপশ্যন আহিছে, চাব আদাৰ ছাবজেক্ট, আপোনালোকে ইয়াতে ছাবজেক্ট আদাৰ ছাবজেক্টখিনি আপোনালোকে দিব লাগিব। তাৰপিছত বৰ্ড ইউনিভাৰ্চিটিখনৰ নেমখন দিব লাগিব। তাৰপিছত ইনষ্টিটিউট, স্কুল বা কলেজ কোনটো সেইখনৰ নাম দিব লাগিব। তাৰপিছত ডেট অফ পাছিং, আপোনালোকে কিমান তাৰিখত পাছ কৰিছে সেইটো আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব প্লিজ চিলেক্ট, আপোনালোকে প্লিজ চিলেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব ফাৰ্ষ্ট ইয়াৰ, 20 ইয়াৰ, 30 ইয়াৰ, ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব। মই 20 ইয়াৰ চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাব আধাৰ কোৱালিফিকেশ্যন ট্ৰেণ্ডিং কৰ্চ, আপোনাৰ ট্ৰেণ্ডিং কৰ্চখন ইয়াৰ পৰা সকলোখিনি দিব লাগিব। চাবি ইয়াতে কি হৈছে আধাৰ কোৱালিফিকেশ্যন ট্ৰেণ্ডিং বৰ্তমান চলি থকা, চাবি ইয়াতে চাৰ্টিফিকেট নাম্বাৰ, আপোনালোকৰ চাৰ্টিফিকেট নাম্বাৰখন ইয়াতে এণ্টাৰ কৰি দিব লাগিব। তাৰপিছত ইছ্যু চাৰ্টিফিকেটখন আপোনালোকৰ কেতিয়া ইছ্যু হৈছিল সেইটো দিব লাগিব। তাৰপিছত চাবি ইয়াতে ডিউৰেশ্যন ইন মান্থ, আপোনালোকৰ মান্থখন ইয়াতে দিব লাগিব। মান্থখন দিয়াৰ পিছত ইয়াতে ডেট অফ পাছিং, আপোনালোকৰ পাছ কৰা ইয়াতে ডেটখন দিব লাগিব। তাৰপিছত স্ক্ৰল ডাউন কৰি চাবি ইয়াতে স্কিল অফ কোৱালিফিকেশ্যন, ইয়াতে আপোনালোকৰ এক্সাম ডিপ্ল'মা চাৰ্টিফিকেট নাম্বাৰখন ইয়াতে সকলোখিনি আপোনালোকৰ এণ্টাৰ কৰি দিব লাগিব। দিয়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব আপোনালোকৰ আৰু কেইটামান ৰুলছ আছে। চাব ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপোনালোকৰ কিমান এক্সপিৰিয়েঞ্চ আছে বা কিমান বছৰ ধৰি আপোনাৰ কাম কৰি আছে সেইটোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ ইয়াতে ফিল কৰিব লাগিব। সকলোখিনি ফিল কৰাৰ পিছত চাব ইয়াতে আপোনালোকৰ এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব ইয়াতে আপোনালোকৰ বহুকেইটা অপশ্যন আছে, পাৰ্ট টাইম, ফুল টাইম, আপোনালোকে যিটো কৰিছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট আপোনালোকে এনেকৈ এৰিয়াখন চিলেক্ট কৰিব, কোনটো এৰিয়াত কৰিছে। তাৰপিছত সকলোখিনি ইয়াতে চিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব ইয়াতে কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ, আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে ষ্টেটাছখন চেক কৰিব পাৰিব। চাব ইয়াতে এমপ্লয়মেণ্ট ৱান্ট ডেইলি ৱৰ্ক, আপোনালোকে ডেইলি কৰিছেনে, সেল্ফ এমপ্লয়মেণ্ট নে অথবা এমপ্লয়মেণ্ট পাৰ্ট টাইম নে, যিটো আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব টোটাল ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপোনালোকৰ কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে টোটাল সেইটো আপোনালোকে ইয়াতে ইয়াৰখন দি দিব। তাৰপিছত ইয়াতে মান্থখন দি দিব। দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ, আপোনালোকৰ ইয়াতে পাৰ্মানেণ্ট এড্ৰেছখন ফিল কৰিব লাগিব। কেনেকৈ ফিল কৰিব আপোনালোকে চাব ইয়াতে আপোনালোকৰ এড্ৰেছখন জাষ্ট ইয়াতে আপোনালোকে দি দিব। চাব ইয়াতে নেম অফ দ্য হাউচ, আপোনালোকৰ হাউচ নম্বৰখন ইয়াতে দি দিব। তাৰপিছত ইয়াতে চাব হাউচ নং, সেইটো একেই হয়। প্ৰথমতে আপোনালোকে এইটো দিব, তাৰপিছত এইটো দিব। দিয়াৰ পিছত চাব ইয়াতে বিল্ডিং নং, ইয়াতে মানে বিল্ডিং নংখন দি দিব।
অথবা ঘৰ নামখন দি দিব বিল্ডিং আপুনি যদি বিল্ডিঙত বাস কৰে তেনেহ'লে বিল্ডিং নামখন দি দিব দিয়াৰ সবে ইয়াতে এড্ৰেছ আপোনালোকৰ লোকেলিটি সো আপোনালোকৰ ওচৰ পাজৰৰ লোকেলিটি বা এড্ৰেছখন দি দিব দিয়াৰ সবে ইয়াতে ভিলেজ টাউন আপোনালোকৰ ভিলেজ টাউনত অথবা সিটিত বাস কৰে তেনেহ'লে সেইটো দি দিব দিয়াৰ সবে ইয়াতে পোষ্ট অফিচ আপোনালোকৰ পোষ্ট অফিচখন ইয়াৰ পৰা দি দিব দিয়াৰ সবে ইয়াতে পুলিচ ষ্টেচন আপোনালোকৰ পুলিচ ষ্টেচন ক'ত সেইটো দি দিব দিয়াৰ সবে ইয়াতে পিন কোড আপোনালোকৰ পিন কোডখন ইয়াতে এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াতে দেখাব ডিষ্ট্ৰিক্ট আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনালোকে সিলেক্ট কৰি ল'ব সো ইয়াত যাব বহুকেইটা ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব সো মই গোৱালপাৰা মই সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট ইয়াতে সাব ডিভিজন ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সাব ডিভিজনখন এনেকুৱাকৈ আহি যাব মই গোৱালপাৰা সিলেক্ট কৰি লৈছোঁ তাৰপিছত ইয়াতে চাব ৰেভিনিউ সাৰ্কেল আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি আপোনালোকৰ সাৰ্কেলখন ক'ত আপোনালোকৰ সাৰ্কেলখন ইয়াৰ পৰা সিলেক্ট কৰি লাগিব সব ইয়াতে জাষ্ট মাটিয়া মোৰ মাটিয়া আপোনালোকৰ যেটো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত সব ইয়াতে ৰেচিডেন্স যদি আপোনালোকে গাঁৱত বাস কৰে তেনেহ'লে আপোনালোকে ৰুৰাল দি দিব আৰু যদি টাউনত বাস কৰে তেনেহ'লে আৰবান দি দিব দিয়াৰ পিছত সব ইয়াতে কমিউনিকেশ্যন এড্ৰেছ যদি আপোনালোকৰ প্ৰথমত যেটো এড্ৰেছ দিলে প্ৰেজেন্ট এড্ৰেছ যে কমিউনিকেশ্যন এড্ৰেছখন একেই হয় তেনেহ'লে আপোনালোকে জাষ্ট ইয়াতে ইয়েছত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এইখন যিটো আপোনালোকে প্ৰথমত যিকেইটা ফিল আপ কৰিলে সকলোকেইটা ইয়াতে জাষ্ট অকলে আহি যাব জাষ্ট আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াতে চাব জব পাৰফৰ্মেন্স কে স্কিল আপোনালোকে জবৰ বিষয়ত কেইটামান ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি যদি কিবা নিলিখিব পাৰে সো এইটো আপোনাৰ কথা জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব লেংগুৱেজ নাউন সো ইয়াৰ পৰা আপোনালোকে চাব অপশ্যন কেইটামান দিয়া আছে ৰেট আপোনালোকে পঢ়িব নেকি যিটো আপোনাৰ লেংগুৱেজ সো আপোনালোকে পঢ়ে নেকি তাৰপিছত ৰাইট লিখে নেকি স্পীক কথা কয় নেকি সো যেটোৰ বিষয়ত আপোনালোকে দিব সেইটো আপোনালোকে জাষ্ট এটা টিক মাৰ্ক লগাই দিব দিয়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব সিলেক্ট টাইম শৰ্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে টাইমখন ইয়াৰ পৰা সিলেক্ট কৰি দিব চাব 10টা AM to 11টা AM 11টা AM to 12টা AM সো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰি লোৱাৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে দেখাব আপোনালোকে ইমপ্লয়মেণ্ট এক্সেঞ্জ জাষ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে চাব ইয়াতে ডিস্ট্ৰিক্ট ইমপ্লয়মেণ্ট এক্সেঞ্জ গোৱালপাৰা আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি পিছত ইয়াতে চাব চেক এভেইলেবল আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াতে চাব সাম ডিটেইলছ চেক টেষ্ট নোটিছ সো মই একো ফিল কৰা নাই তাৰ কাৰণে এনেকুৱা হৈ আছে তাৰপিছত চাব ইয়াতে সিলেক্ট ডেট আপোনালোকে এখন ডেট সিলেক্ট কৰিব লাগিব ডেটখন সিলেক্ট কৰি লোৱাৰ পিছত চাব ইয়াতে ডিক্লেৰেশ্যনখন আপোনালোকে ইয়াতে ভালদৰে পঢ়ি ল'ব পঢ়াৰ পিছত জাষ্ট স্ক্ৰল ডাউন কৰি ইয়াতে চাব ইয়াতে আপোনালোকৰ এটা অপশ্যন আছে চাব ইয়াতে আপোনালোকৰ ওচৰত এটা বক্স এনেকুৱাকৈ আহি গৈছে আমি চাব আই এগ্ৰি টু আপোনালোকে জাষ্ট এইখন বক্সত এটা ক্লিক লগাই দিব ক্লিক লগাই দিয়াৰ পিছত চাব ইয়াতে সিগনেচাৰ আপোনালোকৰ এখন সিগনেচাৰ আপলোড কৰিব লাগিব সিগনেচাৰখন আপলোড কৰাৰ পিছত চাব ইয়াতে ওয়ার্ড ভেরিফিকেশন আপনাদের ইয়াতে কেইটামান ওয়ার্ড আছে এখন ওয়ার্ড আপনাদের ইয়াতে এন্টার করে দিয়ে সব সাবমিট ক্লিক করে দিব সাবমিট ক্লিক করে দিয়ার লগে লগে এখন আপনাদের অলরেডি কমপ্লিটলি হয়ে যাব যদি হ্যাঁ আপনাদের কারণে এখন ভিডিও অলপমান হেল্পফুল হয়ে থাকে তেনেক্ষেত্রে আপনাদের বন্ধু বান্ধবীসকলৰ লগত শেয়ার করে দিব কিয়নো আপনাদের কারণে এনেকুৱা ধৰণৰ নতুন নতুন ইনফরমেটিভ ভিডিও আমি প্ৰতিদিন লৈ আহিম সো ফ্ৰেন্ডস যদি আপনাদের বুজাত কোনো ধৰণৰ অসুবিধা হয় তেনেক্ষেত্রে মোৰ ডেসক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ আছে তাৰ পৰা আপোনালোকে মোক SMS কৰিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও।